Hello students, welcome to Wisdom Classes. আৰু মোৰ নাম হ'ল ৰঞ্জন দাস। মই য'ত শিকাই তোমালোকক Wisdom Classes শিকাই আছো ক্লাছ 10 ৰ মেথ সাবজেক্টটো ন সকলোৱে গম পাইছা। বাকি আমি কৰি কি আছো দ্বিঘাত সমীকৰণটো কৰি আছো। আমি ডাইৰেক্ট 6 নম্বৰৰ পৰা আৰম্ভ কৰিছো মেথছৰ আৰু বিএনসি সাৰে শিকাই আছো তোমালোকক সায়েন্সৰ নম্বৰ 10 লেসন লাইট পোহৰ চেপ্টাৰটো। তাৰ মাজতে মই কৈ দিছো যে আমি যদিও 4 নম্বৰ পৰা আৰম্ভ কৰিছো আমি গোটেই কোৰ্সটো ইয়াত কভাৰ কৰিম 1 2 3 প্লাস 15 লৈ যিমানটা আছে সিলেবাস টপিক গোটেইখিনি আমি ইয়াত ডিসকাস কৰিম, ঠিক আছে। আমি লাষ্ট ক্লাছত শিকিছিলো কি দ্বিঘাত সমীকৰণৰ তিনিটা প্ৰচেছৰ দ্বাৰা আমি মানে সলভ কৰিব পাৰো, সমাধান উলিয়াব পাৰো, সেই গোটেইকেইটা ডিসকাশন হৈছিল, ঠিক আছে। এটা মই কৰাই দিছিলো, মই কি কৰাই দিছিলো এটো 4.3 ৰ 3 লৈ 3 কৰাই দিছো, 3 এটা কৰাই দিছিলো। বাকি সহজে আছে, তোমালোকে ট্রাই কৰিবা, কিবা যদি নোৱাৰা 3 নে মই কৰাই দিম এটা 2x কৰাইটো দিব পাৰো। বাকি তোমালোকে ট্রাই কৰিবা, ঠিক আছে। মই তথাপি 3 তোমালোকে কৰিব দিছো, যদি কিবা বাই চান্স 6টা আছে মই 1 নম্বৰটো কৰাই দিছো, তথাপি আগতে লাষ্ট ক্লাছত কৰাই দিছিলো। তাৰ মাজতো যদি 2 3 4 5 6 এই 6টাৰ যদি কিবা যদি ডাউট থাকে কৰোতে মানে এনসাৰ নিমিলে বা কিবা হয় জাস্ট মোক কমেন্টত জনাবা, ঠিক আছে। মই তেতিয়া হেতু নিশ্চয় কৰাই দিম, নহলে এতিয়া মই হেতু টাইম বেছি নাখাদাও, ঠিক আছে। আজি 4.3 আজি কৰো 4 নম্বৰ ওয়ার্ড প্রবলেম, ঠিক আছে। আৰু খুব ভাল লাগে ওয়ার্ড প্রবলেম বিলাক কৰি, আৰু ওয়ার্ড প্রবলেমটো আহিবই, ঠিক আছে। প্ৰথম কোৱেশ্চনটো পঢ়ি লোৱা। আজিৰে পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স উলিওৱা। এনেকুৱা আমি ম্যাথছ কৰিছো, কিন্তু তথাপিও উলাব কি দিছে তেওঁৰ বৰ্তমান বয়স। কাৰ এজন মানুহ আছে, কোনো দেউতাক নাই, তাৰ কোনো পুতেকৰ কথা কোৱা নাই, অকল এজনৰ কথা কৈছে, সেইজন কোন হয় ৰহমান। ৰহমানৰ বৰ্তমান বয়স আমাক ফাইন্ড আউট কৰিব দিছে, উলিয়াব দিছে। আমি কি কৰিম হেতু কাৰণে সদায় লিখো এক্সাৰসাইজ 4.3 কেই নম্বৰ 4 নম্বৰ, ঠিক আছে। এজ ইউজুৱেল আমি কি কৰো, যেতিয়া আমাক এনেকুৱা ম্যাথছ কৰিব দিয়ে আমি কি কৰো, যেটো উলিয়াব দিয়ে সেইটোৱে আমি ধৰি লওঁ। এইবাৰ আমি সেম প্ৰসেছৰে আগবাঢ়ি যাম। কৈছে কি তেওঁৰ বৰ্তমান বয়স হল, ধৰা হল লেট ৰহমান, তেওঁ মানে ৰহমানৰ দিছে, সেইকাৰণে মই ৰহমান লিখিছো। ৰহমানৰ বৰ্তমান বয়স, ৰহমানৰ বৰ্তমান বয়স সমান x বা বছৰ x বছৰ হ'ব, কোনো কথা নাই, এনেকৈ দিলে x ধৰিছো, বৰ্তমান বয়স x ধৰিছো। নেক্সট কি কৈছে, আজিৰ পৰা 3 বছৰ আগত আৰু আজিৰ পৰা 5 বছৰ পিছত। এনেকৈ আমি উদাহৰণ কৰিছো যে আগত হলে কি কৰিব লাগে, যেটো আমাৰ বৰ্তমান বয়স আছে সেইটোৰ পৰা যিমান বছৰ আগৰ কথা কয় সেই বছৰটো মাইনাস কৰিব লাগে, আৰু যদি পিছৰ কথা কয় বৰ্তমান যেটো বয়স আছে সেইটোৰ লগত যিমান বছৰ পিছৰ কথা কৈছে সেইটো প্লাস কৰিব লাগে। আৰু প্ৰথম আমি সেইটো উলিয়াই লম। কি উলিয়াই লম, 3 বছৰ আগত ৰহমানৰ বয়স আছিল ইমান বছৰ, নেক্সট 5 বছৰ পিছত ৰহমানৰ বয়স হ'ব ইমান বছৰ। আমি সেইটো উলিয়াই লম, সিম্পলিফাই কৰিব লম, ঠিক আছে। একদম আমি সিম্পলিফাই কৰি যাম। কি কৰিম, প্ৰথম কৈছে 3 বছৰ আগত ৰহমানৰ বয়স আছিল, কি হ'ব যেটো তাৰ বৰ্তমান বয়স আছে সেইটোৰ পৰা 3 বছৰটো মাইনাস কৰিম, মানে x - 3। এইটো মই আগতে কৈছো যে যদি আজি ধৰা তোমালোকৰ বয়স 15 বছৰ, যেহেতু মই মেট্ৰিক এপিয়াৰিং ক্যান্ডিডেট ষ্টুডেন্ট, গতিকে তোমালোকে কি হ'ব 15 বছৰ ধৰিছো মই। তোমাক 5 বছৰ আগত বয়স কিমান আছিল বুলি সুধিলে কি ক'বা, 10 বছৰ আছিল। কেনেকৈ কৰিলা, এই যে বৰ্তমান বয়স 15 বছৰ সেইটোৰ পৰা 5 বছৰ বুলি কওঁতে 5 বছৰ মাইনাস কৰি দিছে, সেইটোৱে কৰিছো। বৰ্তমান ৰহমানৰ বয়স আছিল x বছৰ, 3 বছৰ আগত মানে আমি কি কৰিছো x - 3। আৰু কি কৰিছে, আৰু কি কৈছে 5 বছৰ পিছত মই কমক মানিছো ৰহমানৰ বয়স হ'ব কিমান হ'ব x + 5। এইটো হেনেকুৱা তোমালোকে ভাবি লোৱা, তোমালোকৰ বয়সটো হেনেকুৱা মিলাই চাবা, ঠিক আছে। নেক্সট এটো আমি উলালো। এবাৰ উলাব কি কৰিব কি দিছে, তাৰপিছত এইটোতো উলাই হইলো। কৈছে আজিৰ পৰা 3 বছৰ আগৰ বৰ্তমান মানে বয়স যিমান আছে ৰহমানৰ আৰু 5 বছৰ পিছত যিমান হ'ব সেই দুটাৰ
বয়সৰ প্ৰতিক্ৰমৰ যোগফল 1/3 আচ্ছা এই দুটা বয়সৰ প্ৰতিক্ৰমৰ যোগফল এই দুটা বয়স মানে 3 বছৰ আগত আৰু 5 বছৰ পিছত এই দুটা বয়সৰ প্ৰতিক্ৰমৰ যোগফল প্ৰতিক্ৰম মানে কি এতিয়া প্ৰতিক্ৰম মানে কি প্ৰতিক্ৰম মানে ধৰা আমি জানো যে 2 সব নাম্বাৰটা ধৰিছো যে 2 তলত একো নাই মানে কি থাকে আমি সকলোৱে জানো তলত কি থাকে 1 এতিয়া 2 ৰ যদি আমি প্ৰতিক্ৰম উলিয়াব লাগে কি হয় এইটো ওপৰত নিম একটো আৰু দুইটো তলত আনিম মানে এইটো প্ৰতিক্ৰম কি হ'ব 1/2 কি হ'ব প্ৰতিক্ৰম 1/2 ৰেচিপ্ৰকেল ঠিক আছে ইংলিছত যদি কোৱা ৰেচিপ্ৰকেল গতে আমি হেইটো কৰিম ইয়াতো হেনেকুৱা এতিয়া ডাইৰেক্ট আমি অকৰ্ডিং টু কোৱেশ্চন কৰিম চোৱা এইটোৰ প্ৰতিক্ৰম কি হ'ব ইয়াৰো তলত এটা x - 3 তলতো কি থাকিব সাপোজ x - 3 তলতো এখন যদি 1 আছে গতিকে এইটোৰ যদি আমি প্ৰতিক্ৰম কৰো কি হ'ব একটো ওপৰত যাব আৰু তলত কি থাকিব x - 3 তেতিয়ালে এইটোৰ প্ৰতিক্ৰম কিমান হ'ব 1/x - 3 ঠিক তেনেদৰে x + 5 ৰ প্ৰতিক্ৰম কি হ'ব 1/x + 5 1/x + 5 আৰু এই দুটাৰ কোৱেশ্চনটো অকৰ্ডিং টু কোৱেশ্চন কি এই দুটাৰ যোগফল প্ৰতিক্ৰমৰ যোগফল ৰহমানৰ 3 বছৰ বয়স আগত আৰু 5 বছৰ পিছৰ বয়সৰ প্ৰতিক্ৰম কৰিছো সেপাৰেটলি কৰি তাৰ যোগ কৰিলে কিমান হ'ব আনসাৰটো 1/3 এইটো আমাৰ অকৰ্ডিং টু কোৱেশ্চন ইয়ালৈ যদি কৰিব পাইছা বাকিটো আৰু মই কৈ আছো যে বাকি একদম নৰ্মেল ক্যালকুলেশন হয় বাকি এইখিনি লহে মেন টাস্কটো ঠিক আছে এইখিনি যদি কৰিছা বাকি নৰ্মেল ক্যালকুলেশন লসাগু কি হ'ব তলৰ লসাগু হ'ব x - 3 আৰু x + 3 কি হ'ব এইখিনি x - 3 এই গোটেইটো যদি ডিভাইড কৰো এই দুটা কেনসেল যাব থাকিব কি x + 5 x + 5 ৰ ওপৰত লগ পূৰণ কৰিম গতি 1 আছে গতি x + 5 থাকিব মাজৰ সাইনটো চাই লবা কি আছে প্লাস আছে যদি কি হ'ব নেক্সট আকৌ x + 5 ৰে গোটেইটো আমি কি কৰিম ডিভাইড কৰিম আৰু সেই ডিভাইড কৰতে x + 5 ৰ x + 5 কেনসেল যাব আৰু থাকিব কি x - 3 আৰু সেই x - 3 টো কাৰ লগত পূৰণ ইয়াৰ ওপৰত যি থাকে লগত যি থাকে কিমান আছে 1 গতিকে x - 3 থাকিব ইকুৱেল টু ইফালে 1/3 বাই চান্স যদি এইটো মাইনাস থাকে নহয় তেতিয়ালে তোমালোকে ব্ৰেকেট দি লবা ঠিক আছে যদি ব্ৰেকেট দিলে কিন্তু ভুল হোৱাৰ চান্স থাকিব কাৰণ সাইনটো চেঞ্জ হৈ যাব তেতিয়া ব্ৰেকেটটো খুলিলে যেটো প্লাস আছে ডাইৰেক্ট জেনেকা আছে হেনেকে পাতিছো বাকিখিনি কৰি যোৱা কি হ'ব এবাৰ কৰি লও x এটো আচ্ছা এটো কৰি লও লাগে ওপৰত চ x + 5 + x - 3 কি হ'ব x + x twice x 5 + 5 আৰু -3 কৰিলে কিমান হ'ব +2 কিবা বুজি নাপালে বুজি পাইবা ঠিক আছে দুটা x যোগ কৰিছো আমি twice x হ'ব আৰু 5 ৰ পৰা 3 গলে 2 হ'ব নেক্সট এইখিনি একেলগে ভাঙি দিছো কি হ'ব পূৰণ কৰি দিছো x এইবিলাক আমি কত কৰিছো x - 3 ৰে x + 5 হক গোটেইটো পূৰণ কৰিম আৰু পূৰণ কৰিলে কি হ'ব প্ৰথম x ৰে x ৰ লগত পূৰণ এবাৰ এই x টো ৰে 5 ৰ লগত পূৰণ তাত -3 ৰে x ৰ লগত পূৰণ আকৌ এবাৰ -3 ৰে এই +5 টোৰ লগত পূৰণ হেইটোৱে কৰি গৈছো সবা x ৰে x ৰ লগত পূৰণ x স্কয়াৰ হ'ব তাতো কি হ'ব 5 + 5x - 3x প্লাস এ মাইনাসে -15 5 3 গুণ 15 ইকুয়াল টু এপিনে কি আছে 1/3 এতিয়া আমি কি কৰিম ক্রস মাল্টিপ্লাই কৰিম ঠিক আছে ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব চোৱা এই তলৰখিনি আৰু ইয়াৰ ওপৰখিনি ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব ইয়াতো 1 আছে যেটো এই গোটেইখিনি এইখিনি n যেনেকৈ আছে সেনেকৈ থাকিব যেনেকুৱাকৈ আছে সেনেকুৱা থাকে তেতিয়ালে কি হ'ব x স্কয়াৰ এইখিনি কৰিব পৰা সিম্পলিফাই +5x - 6 5 ৰ 3 গ'ল 2 থাকিব আৰু x আছে লগত -15 ইকুয়াল টু এইখিনি ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব নেকো হ'ব 3 * 2x + 2 এইখিনি ব্ৰেকেট দিব লাগিব তেতিয়া 3 ৰে এই গোটেইটোৰ লগত আমি মাল্টিপ্লাই কৰিম তেতিয়া ঠিক আছে নেক্সট স্টেপটো কৰা x স্কয়াৰ + 2x - 15 ইকুয়াল টু হিনি কৰা 3 টো গোটেইটোৰ লগত পূৰণ কৰি দিয়া গতি 3 দুগুণ 6x 6x প্লাস 3 দুগুণ 6 মানে 6 এইখিনি হ'ব এতিয়া আমি নেক্সট স্টেপ কি কৰিম ৰাইট হ্যান্ড সাইডৰ যিখিনি আছে এইখিনি আমি লেফট হ্যান্ড সাইডে লৈ আহিম আৰু মই কাখতে কৰাই দিছো তোমালোকে তলতলে কৰি যাবা ঠিক আছে কি করি লেফট হ্যান্ড সাইডে অলরেডি x স্কয়ার আছে প্লাস 2x আছে প্লাস 6 আছে একো নাই মানে প্লাস সাইন আছে ইফালে আইলে কিবা মাইনাস 6x -15 অলরেডি আছে আৰু এপিনে কি আছে প্লাস 6 এপিনে আইলে কি হ'ব -6 = 0 ঠিক আছে তো নেক্সট কি কৰিম x স্কয়ার এখিনি কৰা 2x - 6x -4x আৰু এখিনি কৰিলে কি হ'ব -15 -6 কিমান হ'ব -21 = 0 ঠিক আছে -21 = 0
নেক্সট কি কৰিম আমি বাকি এতিয়া আমাৰ আহি গ'ল আকৌ আমাৰ এইটো দ্বিঘাত সমীকৰণ আহি গ'ল কি হৈ গ'ল আমাৰ এইটো দ্বিঘাত সমীকৰণ ঠিক আছে যেতিয়া দ্বিঘাত সমীকৰণ আমি তিনিটা মেথড জানো ফাৰ্ষ্ট আমি ফাৰ্ষ্টটোলে চাওঁ যদি নহয় সেকেন্ডটোলে চাম নহয় থাৰ্ড সেকেন্ডটোলে বৰ্গ সম্পূৰণ পৰীক্ষাত হেতু অকমান লেংদি প্ৰসেস হয় গতিকে সেইটো প্ৰসেস তোমালোকে বেছিভাগ অকমান প্ৰেক্টিস কৰি থৈ দিবা কাৰণ যদি মেনশন কৰি দি হেতুৰে কৰিবা আৰু যদি আদাৰৱাইজ সেটো নাহে মেনশন তেতিয়াহলে 1 বা 3 নম্বৰ যদি দ্বিঘাত সমীকৰণ দ্বিঘাত সূত্ৰ আৰু উৎপাদক বিশ্লেষণ এই দুটাৰ এটা ট্ৰাই কৰিবা ঠিক আছে কি হয় এতিয়া এটুক আমি উৎপাদক ভাঙি গতিকে আমি এটো জানো ইয়াৰে হক 1 আছে আৰু 21 গতিকে 21 ৰ লহা আমি উৎপাদক কৰিম কি হৈছে 3 ৰে 3 7 গুণ 21 7 আৰু 3 আৰু 7 3 3 টো সব পূৰণ কৰিলে 21 পাম আৰু 7 ৰ পৰা 3 বিয়োগ কৰিলে আমি 4 পাম মই অকমান স্পিডত এই কাৰণে শিকাইছো কাৰণ এইখিনিৰ পৰা আমি আগতে শিকিছো সেইকাৰণে আমি অকমান স্পিডত কৰিছো কি কৰিম আমি x স্কয়াৰ আমি এইখিনি জানো যে মাইনাস যেটো সাইন আছে সেইটো আমি 3 আৰু 7 ৰ ডাঙৰটোৰ আগত দিম গতিকে -7x -7x যেতিয়া হ'ব এইটো কি আছে মাইনাস সাইন আছে গতিকে এইটো যদি -3x কৰি দিও কি হ'ব -10x হ'ব নৰে গতিকে প্লাস আৰু এগেন কি আছে -21 0 গতিকে কি হ'ব x কমন আছে এইখিনি মই কৰিছো আগতে সেইকাৰণে মই বেছি কৈছো বেছি বুজাই থকা নাই কিবা যদি তথাপি ডাউট থাকে আগৰ ভিডিও চাই লবা বা মোক মেসেজ কৰিবা কন্টাক্ট কৰিবা ঠিক আছে কমেন্টত জনাবা এতিয়া আমি এইখিনি পাই গলো এতিয়া কি কৰিলে এই দুটা পদৰ যোগ পূৰণফল কি আছে শূন্য হৈ আছে এই দুটা পদৰ পূৰণফল কিমান হৈছে শূন্য গতিকে এক নহয় x - 7 = 0 বা x + 3 = 0 গতিকে কি হ'ব therefore x - 7 = 0 বা x + 3 = 0 ঠিক আছে নেক্সট কি কৰিম x = 75 লৈ গলে কি হ'ব +7 হ'ব আৰু ইফালে কি হ'ব x = 3 লৈ গলে -3 আচ্ছা x কি আছিল এইটো মাইনাস ওলাইছে প্ৰথম চালে x কি বস্তু হয় বৰ্তমান বয়স কেতিয়াও মাইনাস হ'ব নহয় তোমালোকে নিজে চাই লবা নিজৰ লগত কিয় বয়স তুমি কি তোমাৰ বয়স কিমান -15 বছৰ কোৱা নেকি নোকোৱা কোনো দিন নোকোৱা ন সেইদৰে ইয়াতে মাইনাসটো কি হ'ব ই গ্ৰহণযোগ্য নহয় তলত লিখি দিবা ই গ্ৰহণযোগ্য নহয় ইয়ালৈ বুজি পাইছনে চোৱা এটা মই অকমান বুটখন মুছিব লাগিব আৰু নধৰে ইয়াত এটা আমি x টো এইটো পজিটিভ পালো তো এইটো গ্ৰহণযোগ্য নহয় কাৰণ মাইনাস আহিছে গতিকে x = 7 টো আমি কি কৰিম এতিয়া x ৰ কাৰ ভ্যালু ধৰিছিলো বৰ্তমান হৈ গৈছে একচুয়ালি আৰু এটা লাইন জাস্ট লিখি দিবা তোমালোকে সেইটোও লব আছে চাগে নিশ্চিত আনসাৰটো চাই লবা ঠিক আছে গতিকে আমি তোমালোকে নহলে লিখি লবা যে এইটো x টো ওলালটো 7 অকল এটা ওলাল যে ৰহমানৰ বৰ্তমান বয়স ওলাব দিছিল তলত এটেকে তলত লিখি দিবা এটেকে এই লাইনটো ধৰাল যেটো লিখিছা এইটো ধৰালটো নালাগে এতিয়া এটেকে ব্ৰহ্মানৰ বৰ্তমান বয়স সমান x ৰ মান কি হৈছে 7 বছৰ হেতু লিখি দিলে আনসাৰটো হ'ব মই লিখি দিয়া নাই তোমালোকে লিখি লও এনেকৈ লিখিবা যে এটেকে ৰহমানৰ বৰ্তমান বয়স সমান x ৰ মানটো লিখি দিবা কিমান 7 আৰু 7 ৰ লগত বছৰটো লিখি দিবা মোৰ বুজিৰে বুজি পাইছা তথাপি খুব ইজি হয় এবাৰ according to question হলে যদি তোমালোকে বনাব পাৰা মানে এই সমীকৰণটো যদি বনাব পাৰা বাকিটো বহুত ইজি হয় আগতে বহুতবাৰ কৰিছো গতিকে ইয়াতে ক্যালকুলেশন যাতে মিস্টেক নহয় ঠিক আছে ক্যালকুলেশন তো তোমালোকে লাহে লাহে কৰা মই অকন স্পিডত কৰাইছো গতিকে তোমালোকে ফাৰ্স্ট প্ৰেক্টিস কৰিছা যেটো ঘৰত অলপ লাহে লাহে কৰা যেতিয়া তোমালোকে জানিবা যে মোৰ কনসেপ্টটো গম পাইছো পুৰা তেতিয়া তোমালোকে স্পিডত কৰিবা কোনো কথা নাই তে ঠিক আছে এটো আছিল আমাৰ 6 নম্বৰটো 4.3 6 নম্বৰ কোৱেশ্চনটো নেক্সট 5 নম্বৰ কোৱেশ্চনটো অকমান চাই লোৱা 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো অকমান দীঘল আছে কিন্তু বহুত ইন্টাৰেষ্টিং কোৱেশ্চন হয় এবাৰ কোৱেশ্চনটো পঢ়িছোৱা আৰু দীঘল আছে ভালকৈ পঢ়িছোৱা এবাৰ কোৱেশ্চন হলে ভালকৈ পঢ়িবা এক্সামত হেতু মই কও কমসে কম দুবাৰ তো মানে ঘৰত যদি যেতিয়া মানে ৰিভাইজ করতে যদি বেছি ভালকে হৈ যায় এক্সামত এবাৰ পঢ়িলো হৈ যায় তথাপি মই দুবাৰ কও আৰু দুবাৰ পঢ়িবা যিকোনো কোৱেশ্চন এটা ঠিক আছে এটা কৈছে যে এটা 5 নম্বৰটো এটা শ্ৰেণী পৰীক্ষা মানে ক্লাস টেষ্টত শেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটা যোগফল 30 তাই যদি গণিতত 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেতেন এই নম্বৰ দুটাৰ পূৰণফল 210 হলহেতেন তার বিষয় দুটাত পোৱা নম্বৰ ল আচ্ছা কি উল্লেখ কৰিছে তাৰ বিষয় দুটাত পোৱা নম্বৰ উল্লেখ কৰিছে
তাৰ বিষয়ত নম্বৰ কিমান পাইছে সেই উলিয়াব যাম আমি সেইটো কি কৰি ল'ম ধৰি ল'ম এতিয়া দুটা বিষয় আমি ধৰি নলওঁ দুটা বিষয়ত কিমান কি পাইছে সেইটো আমাক সেনেকৈ কোৱা নাই মানে অলপ হেঞ্জ এটা দিছে যে গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ দুটা লগ লাগি কি হ'ব 30 নম্বৰ হ'ব প্ৰথম আমাৰ কি নম্বৰ এইটো কোৱেশ্চন 5 নম্বৰ লে ধৰিম কি গণিতৰ বিষয় ধৰিম ইংৰাজীৰ বিষয় কি ধৰিম প্ৰথম কথাটো চোৱা আমি যিকোনো প্ৰথম এটা ধৰি লওঁ যিকোনো এটা ধৰা প্ৰথম যিকোনো ধৰা গণিত বা ইংলিছ কিবা এটা ধৰি লোৱা কাৰণ ধৰিব লাগিব কাৰণ ওলাব দিছে দুটাই ওলাব দিছে আমি দুটাই ধৰি ল'ম প্ৰথম এটা ধৰি লোৱা নেক্সটটো আমি কেনেকৈ ওলাম চাই লওঁ এনেকুৱা এটা কৰিছোঁ চাগে দুটা ক্ৰমিক সংখ্যাৰ যোগফল কিবা এনেকুৱা এটা আছিল চাগে নে কিবা কৰিছোঁ আমি ঠিক আছে তা আমি কি কৰিম প্ৰথম ধৰা হ'ল লেট কি আছিলে শেৱালি বিষয়টো নম্বৰ কোন ধৰা নামটো নিলিখিলেও কথা নাই গণিতত পাইছিল ধৰা হ'ল x নম্বৰ x ধৰা গণিতত পাইছিল x আমি কিমান ধৰিছো গণিতত ধৰা হ'ল পাইছিল x ঠিক আছে গণিতত পাইছিল x তে আমি চোৱা ইংলিছ আৰু গণিত দুটা সাবজেক্ট আছে এটা হ'ল ম্যাথছ এটা হ'ল ইংলিছ ম্যাথছটো মানে এম বুজাইছে ইংলিছটো ই বুজাইছে এটা কথাটো হ'ল তাই গণিতত কিমান পাইছে ম্যাথছত পাইছে x নম্বৰ ধৰি লৈছো আমি নাজানো না ধৰি লৈছো তে ইংলিছত কিমান পাব কিন্তু আমাক এটা কন্ডিশন দি আছে যে গণিত আৰু ইংলিছ দুটাই মিলি কিমান পায় 30 নম্বৰ পায় দুটা সাবজেক্টৰ যদি আমি মাৰ্কসটো এড কৰি দিও টোটাল মাৰ্কস কিমান পায় তাই 30 পায় কেৱলিয়ে 30 নম্বৰ পায় তে গণিতৰ মাৰ্কস x ধৰিছো ইংলিছটো ইংলিছে থাকক টোটাল মাৰ্কস কিমান পায় 30 এইটো এটা ইকুৱেচন আহিছে আমাৰ সৰু ইকুৱেচন তাৰ পৰা আমি কি পাম চোৱাচোন ইংলিছত কিমান পাইছে হেতু ইন টাৰ্মস অফ x পাই যাম আমাক ইন টাৰ্মস অফ x লাগে মানে x সাপেক্ষে আমাক লাগে কাৰণ দ্বিঘাত সমীকৰণ দুটা চলক আমি লোৱা নাই মই আগতে কৈছো এইটো কোৱেশ্চন হয়তো দুটা চলক দিও কৰিব পাৰি দুটা চলক দিও পাৰিবা তোমালোকে কৰি চাবা মিলিব কিন্তু যেহেতু আমাক দ্বিঘাত সমীকৰণৰ আন্ডাৰত দিছে আমি দ্বিঘাত সমীকৰণ গতে এটাই চলক ধৰিম কাৰণ এটাই চলক ধৰিছো x ধৰিছো যেটো আমাৰ নেক্সট ইংলিছত পাব লগা আছে হেতু আমাক x হিচাপে আমি লৈ লম কেনেকৈ লম এতিয়া আমাৰ ই লোৱা আমাৰ ইংলিছত পোৱা নম্বৰ লোৱা তাই কি হ'ব 30 অলৰেডি ইয়াত আছে x টো আগত কি সাইন আছে প্লাস ইফালে গলে কি হ'ব -x আচ্ছা তাৰ মানে আমি ইংলিছত তাই কিমান নম্বৰ পাইছিল 30 ৰ পৰা যদি আমি গণিতত পোৱাটো মাইনাস কৰি দিও বাকি কি হ'ব ইংলিছত পোৱাটো থাকিব আৰু হেইটো আমাৰ কি হ'ব তাই ইংৰাজীত পোৱা নম্বৰ হ'ব ইংৰাজীত পাইছিল গতে কি হ'ব 30 - x ঠিক আছে খুব ধুনিয়া মেথছ হয় গলে তো সাইডটো মই সাইডটো তোমালোকে জাস্ট বুজিবৰ কাৰণে মই দিছিলো এটা মই মছি দিছো তোমালোকে চাই লবা ঠিক আছে গতিকে চোৱা নেক্সট কি কৰিব লাগে এইটোতে আমি গম পালো গণিতত পাইছিল ধৰা হ'ল গণিতত পাইছিল x তেতিয়ালে ইংৰাজীত কিমান পাব 30 - x বা তোমালোকে ইংৰাজীত যদি ধৰি লোৱা ইংৰাজীত যদি x হয় তেতিয়ালে তোমালোকে গণিতত কিমান পাইছিল লিখিব লাগিব 30 - x এটা কথা সাবজেক্টটো চেঞ্জ হৈ যাব কোনো কথা নাই নেক্সট কোন অকৰ্ডিং টু কোৱেশ্চন কি হ'ব তাই যদি গণিত আৰু গণিতত 2 নম্বৰ বেছি গণিতত যদি তাই 2 নম্বৰ বেছি পায় আৰু ইংৰাজীত যদি তাই 3 নম্বৰ কম পায় তেতিয়ালে সেই দুটাৰ পূৰণফল কিমান হ'ব 210 আচ্ছা তাই যদি গণিতত বেছি পায় হেবিলা শিকাইছো বেছি কম হেবিলা আমি জানো ন কৰিব যদি তাই গণিতত 2 নম্বৰ বেছি পায় গণিতত তাই নম্বৰ কিমান পাইছিল x পাইছিল গতিকে তাই 2 নম্বৰ বেছি পাব মানে কি হ'ব বেছি হলে যোগ কৰিব লাগে গতিকে গণিতৰ সাবজেক্টত কিমান হ'ব তাই x + 2 আমি মানে অকৰ্ডিং টু কোৱেশ্চন একেবাৰে কৰিব চাই আছো সেই কাৰণে আমি পতা নাই ঠিক আছে যদি আমাৰ গণিতত তাই x + 2 মানে 2 নম্বৰ বেছি পাই দিলে আমাৰ গণিতত তাই কিমান হ'ব x + 2 ঠিক তেনে যদি ইংৰাজীত তাই 3 নম্বৰ কমি যায় কম হলে তাই ইংলিছত কিমান পায় ইংৰাজীত কিমান পায় 30 - x চোৱা ইংৰাজীত কিমান পায় 30 - x পায় আৰু ইয়াৰ পৰা কিমান কমি যায় 3 নম্বৰ কমি যায় কম হলে -3 হল এটা এইখিনি চোৱা এইখিনি কি হ'ব কৰিলে কি হ'ব 30 - x -3 মানে 30 পৰা -3 টো মাইনাস কৰি দিয়া কিমান হ'ব 3 টো মাইনাস কৰি দিয়া 30 - 3 মানে 27 আৰু -x টো অলৰেডি আছে পালা বুজি আমি এই দুটা নম্বৰ এইটো হল ম্যাথছৰ 2 নম্বৰ বেছি যদি পায় আৰু এইটো হল ইংলিছত যদি 3 নম্বৰ কমি যায় এই দুটা ভ্যালু হল এই দুটা এইটো আৰু এইটো পাইছা বুজি আৰু এই দুটাৰ পূৰণফল কিমান দি আছে আমাক 210 আমি ডাইৰেক্ট অকৰ্ডিং টু কোৱেশ্চন লিখিছো তোমালোকে যদি ইচ্ছা কৰা
তোমালোকে যদি ইচ্ছা কৰা তেনেহ'লে তোমালোকে ইয়াত লিখি ল'বা যে যদি গণিতত 2 নম্বৰ বেছি পায় ইকুৱেল টু কিমান হ'ব x + 2 আৰু ইংৰাজীত 3 নম্বৰ কমি গ'লে 30 - x এইটোৰ পৰা -3 কৰিবা তলত আৰু লাইন সমান চিন পাতি এনেকৈ ৰাখিবা 27 - x এইটো কমে পাইছে 27 - x হ'ব এইটো কি হৈছে 30 এইটো এটা আমি সৰল কৰিছো 30 পৰা -3 টো মাইনাস কৰিছো তেতিয়াহ'লে 27 থাকিব আৰু -x টো আছে তাৰ লগত -x পাতিছো নেক্সট আমাৰ কি হৈছে এই দুটা সংখ্যাৰ পূৰণফল এই দুটা মানে কোনটো x + 2 আৰু 27 - x এই দুটাৰ পূৰণফল কিমান দি আছে 210 এইটো হ'ল আমাৰ according to question এইটো হ'ল আমাৰ according to question ঠিক আছে এইটো হ'ল আমাৰ according to question এতিয়া আমি কি কৰিম এটা তো আমাৰ হৈ গ'ল according to question ওলাই ললো মই সাইডটো মুছি দিছো এগেইন মই সাইডটো মুছি দিছো সো এইটো আমাৰ হৈ গ'ল এটা বাস লাষ্ট কি কৰিব লাগে পূৰণ কৰি ইফালে ইফালে কৰি দীঘঘাত সমীকৰণ এটা আহিব সেইটো আমি কৰিব লাগে তুমি পাৰিবা চাগে তথাপি মই কৰাই দিছো পূৰণ কৰিছো কি হ'ব 27x x ৰে আকৌ এইটো কৰিলে -x² এবাৰ 2 ৰে কৰিলে প্লাস কিমান হ'ব 54 আৰু -2x আৰু একালৈকে -10 টো ইফালে আনি লৈছো 210 টো ৰাইট হ্যান্ড সাইডে আছিল প্লাস আছিল আকৌ সাইন নাই মানে ইফালে হৈ যাব মাইনাস ঠিক আছে নেক্সট টু কৰক -x² টো আগত আনা -x² থাক মাইনাস থাক আমি পিছত এটো চেঞ্জ কৰি লম ঠিক আছে স্ট্যান্ডার্ড ইকুয়েশন লৈ যাম -x² আগত আনা নেক্সট কি হ'ব x ৰ হক 27x -2x 27x 27 আছে আৰু এতে -2 আছে 27 ৰ 2 গলে 25 আৰু x আছে x লগাই দিবা 25x হৈছে আৰু এইটো কেনেকৈ হ'ব কৰিছোৱা 210 ৰ পৰা 54 মাইনাস কৰা ঠিক আছে আগৰ সাইনটো ডাঙৰটোৰ আগত মাইনাস আছে গতিকে আনসাৰটো মাইনাস এটা আহিব ঠিক আছে গতিকে মাইনাস কৰা কি হ'ব 6 লগলে আৰু 156 ঠিক আছে ঠিক আছে নেক্সট কি হ'ব ইয়াতে হ'ব 156 = 0 এইটো আমাৰ দ্বিঘাত সমীকৰণ হৈছে হয় কিন্তু স্ট্যান্ডার্ড ইকুয়েশন নাই কিয় নাই স্ট্যান্ডার্ড ইকুয়েশন হোৱা নাই x² ৰ আগত কি সাইন আছে মাইনাস কিন্তু আমাৰ যে স্ট্যান্ডার্ড ইকুয়েশন x² + bx + c = 0 হেইটোৰ আগত কোনদিন আমি মাইনাস আমি লোৱা নাই সেইকাৰণে আমি এইটো স্ট্যান্ডার্ড ইকুয়েশন লৈ যাম কি কৰিম তাৰ মানে মাইনাসৰে পূৰণ কৰিম গোটেইটো ঠিক আছে গোটেই ইকুয়েশনটো মাইনাসৰ গলে এইটো কি হ'ব মাইনাসৰ প্লাস হৈ যাব সরি এইটো কি আহিব মাইনাস প্লাস আছে এইটো মাইনাস হ'ব -25x আৰু এইটো কি হ'ব +156 = 0 ঠিক আছে নেক্সট কি হ'ব নেক্সট তো আমাৰ এইটো দ্বিঘাত সমীকৰণ পৰি গ'ল এতিয়া অলৰেডি দ্বিঘাত সমীকৰণ যদি পৰিছে আমাৰ কেইটা নিয়ম জানো আমি তিনিটা নিয়ম জানো এটা উৎপাদক বিশ্লেষণ দুই নম্বৰটো বৰ্গ সম্পূৰণ তিন নম্বৰটো দ্বিঘাত সূত্ৰ এটা তুমি যি কোনো এটা তোমালোকে এটা কৰিব পাৰা প্ৰথমটো আমি সদায় এক নম্বৰটো ট্ৰাই কৰিবা বাই চান্স কিবা নিমিলিলে তিন নম্বৰটো ডাইৰেক্ট ট্ৰাই কৰিবা দুই নম্বৰটো এক্সামত নকৰিবা মানে কি যদি পুৰা কনফিডেন্স আছে কৰিব পাৰা তথাপি অকমান লেন্ডি প্ৰসেস হয় সেইকাৰণে মই কৈছো ঠিক আছে মই এইটো কাষৰটো মুঠি দিছো হি ট্ৰাই কৰা কি হ'ব ভাঙিলে উত্তৰ ভাঙা কি হ'ব 156 হ'ব 156 হক 2 ৰ 2 7 গুণ 14 1 2 7 গুণ 16 আকৌ কৰা 2 ৰে 2 3 গুণ 6 1 2 গুণ আকৌ 3 ৰে 13 মানে 2 2 2 2 3 আৰু 13 আহিছে উত্তৰ এটা এনেকুৱা নাম্বাৰ লোৱা যেটা প্লাস মাইনাস কৰিলে পূৰণ কৰিলে 156 আহে আৰু প্লাস মাইনাস কৰিলে এইটো আহে -25 কি হ'ব সো 2 2 গুণ 4 4 3 গুণ 12 12 আৰু 13 যদি লোৱা 12 আৰু 13 যদি লোৱা আৰু যোগ কৰিলে কিমান হয় 25 পূৰণ কৰিলে এইটো পাবাই 156 গতিকে আমি আগৰ নিচিনা কৰিম হৈ গ'ল আমাৰ ওলাইছে কি হ'ব x² - 12x আগত 13 টো লিখিলেও কোনো কথা নাই -13x যেহেতু এবাৰ দুটাই মাইনাস হ'ব কাৰণ ইয়াতে পাব লাগে আমাৰ -25 যদি এটাও প্লাস হৈ যায় নহয় আমি কমি যাব নাম্বাৰটো ঠিক আছে এইটো নহব গতিকে কি হ'ব 156 = 0 নেক্সট আমি কি কৰিম ইয়াৰ কমন লম x কমন ললে কি হ'ব x - 12 হয়নে আৰু -13 কমন লম থাকিব কি x + -12 এইখিনি মই কৰাই দিছো বুজাই দিয়া নাই কাৰণ আমি বহুবাৰ কৰিছো ডিফাৰেন্স ঠিক আছে কি হ'ব গতিকে x - 12 হ'ব আৰু এটা হ'ব x -
13 equal to 0 ঠিক আছে তো সব ভুল হৈছে নে বাবা কি বলা আছে 30 ঠিক আছে 30 কত ভুল হৈছে নেকি চাবাচোন ঠিক আছে না প্লাস মাইনাস কত ভুল হৈছে নেকি চাবা 156 to ভুল হৈছে নেকি 210 পৰা মাইনাস করতে 6 কত লাগে আৰু কত যদি ভুল হৈছে চাই লবাচোন কিন্তু মেথডটো এইটোৱে হয় ঠিক আছে গণিতত কি পাইছিল বেছি 2 নম্বৰ বেছি পাইছিল ইংৰাজীত 3 নম্বৰ পাইছে ঠিক আছে x + 2 sin x 27x x minus x square 54 minus yx equal to 210 and 6 here কি হ'ব plus 25x here minus 56 হবে 82 plus minus plus next আমি উৎপাদক লৈ আছো এইখিনিলৈ তো হৈছে ন আচ্ছা ঠিক আছে এইখিনিলৈ হৈছে নেক্সট আমি কি কৰিম এইখিনিলৈ আমাৰ হৈছে নেক্সট আমি কি কৰিম মানবিলাক পঢ়ছো আমাৰ এবাৰ চোৱা এইখিনি কি হ'ব এটাকে বাকিখিনি কি হ'ব therefore x equal to 12 sorry ডাইরেক্ট পাতিছো মই এটাকে কি হ'ব x minus 12 equal to 0 বা x minus 13 equal to 0 ওদিকে x equal to কি আহিব 12 হৈ যাব আৰু x equal to 13 আহি যাব যদি x equal to 12 আৰু x equal to 13 হয় দুটাই পজিটিভ নম্বৰ যদি দুটাই পজিটিভ হ'ব পাৰে ঠিক আছে পজিটিভ নম্বৰ দুটাই আছে দুটাই লম আমি ওদিকে হ'ব পাৰে আমাৰ যদি হয় প্ৰথম আমি ধৰি ললো x x মানে কিমান গণিতত পাইছিল গণিতত আমি প্ৰথম মার্কসটো ধৰি লম এবাৰ ধৰিম 12 আৰু এবাৰ গণিতত ধৰিম 13 মানে প্ৰথম ধৰি লও ওদিকে গণিতত পাইছিল কিমান হ'ব 12 নম্বৰ ঠিক আছে 12 পাইছিল আৰু তেতিয়া যদি গণিতত 12 যেতিয়া পাইছিল তেতিয়া ইংৰাজীত কিমান পাইছিল ইংৰাজীত পাইছিল 30 minus x 30 minus x x মানে কিমান আমি 12 ধৰিছো 12 ওদিকে মাইনাস করলে কি হবে 18 আচ্ছা গণিতত যেতিয়া 12 পাইছিল ইংৰাজীত পাইছিল 18 ঠিক তেনেদৰে আকৌ এবাৰ আমি গণিতত কি ধৰিম 13 তো ধৰিম কাৰণ এইবাৰ আমাৰ নেগেটিভ মাৰ্ক আহা নাই নেগেটিভ আহা নাই হেতু গ্ৰহণযোগ্য হয় গতিকে আমি এবাৰ 12 ধৰিছো আৰু এবাৰ 13 কি যে গণিতত পাইছিল ওদিকে কি হ'ব 13 আৰু এটাকে ইংৰাজীত পাইছিল কিমান হ'ব 30 minus 13 ওদিকে কিমান হ'ব 27 আচ্ছা যদি গণিতত 12 পায় ইংৰাজীত পায় 18 আৰু যদি গণিতত 13 পায় ইংৰাজীত পায় 27 দুটা আমাৰ आंसर মিলিছে চাগে কাৰণ যোগ কৰিছো 12 18 30 হ'ব আৰু 13 27 30 হ'ব ওদিকে এই দুটাই আমাৰ आंसर হ'ব লাগে 4.3 4.3 12 ইংৰাজী 18 বা গণিত নম্বৰ 13 হলে ইংৰাজী নম্বৰ 17 আচ্ছা হৈছে ওদিকে আমাৰ এইটো আছিল 4.3 এর 5 নম্বৰ ঠিক আছে 5 নম্বৰটো ওদিকে আমি ইয়াতে কি কৰিব লাগিব আমি গোটেইখিনি নম্বৰে ল'ব লাগিব এনেকুৱা নহয় যে এইটো লম এইটো নলম এইটো লম এইটো নলম হেনেকুৱা হ'ব নোৱাৰে কাৰণ কিয় নোৱাৰে এইটো আমাৰ মাইনাসৰ ভ্যালু আহা নাই ঠিক আছে ওদিকে এইটো আছিল 4.3 5 নম্বৰ তোমালোকে চাই লোৱা এটো আছিল আমাৰ 4.3 এর 5 নম্বৰ ম্যাথটো তোমালোকে বুজি লোৱা এখিনি তো জাস্ট ক্যালকুলেশন হয় কিন্তু ইয়াতে কন্ডিশনটো এই দুটা কন্ডিশন দুটা একসেপ্টেবল কৰি আমি একসেপ্ট কৰিম আৰু এইটো হল আমাৰ মেইন ইকুৱেশনটো যেটো আমি বনাইছো ইয়াৰ পৰা ঠিক আছে এইটো আমাৰ 5 নম্বৰটো হল নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন আছে 6 নম্বৰটো কি আছে 6 নম্বৰটো আছে খুব ধুনীয়া কোৱেশ্চন থাকে
কি আছে চোৱা, এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি। যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি, পথাৰখনৰ বাহু দুটাৰ দিশ উলিয়াব কি দিছে, পথাৰখনৰ বাহু দুটাৰ দিশ। আচ্ছা, পথাৰ কি কৈছে এতিয়া, এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ। আয়তাকাৰ, আয়ত কি, আয়ত জানানে তোমালোকে, আয়ত কি হয়, যিবোৰ চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু কোনবোৰ 90 ডিগ্ৰী হয় সেইবিলাকক কয় আয়ত। ঠিক আছে, মই জানা বুলি ভাবিছো, কাৰণ বহুত আগতে পাইছা সৰুতে। এইটো ধৰা হ'ল এইখন আয়তাকাৰ সিহঁতৰ ফিল্ড, খেলপথাৰ। কি কৈছে ইয়াত, কৈছে যে এই পথাৰৰ কৰ্ণৰ দিশ, কৰ্ণৰ দিশ। আচ্ছা, কৰ্ণ বুলি ক'লে কি হ'ব, কৰ্ণ এনেকুৱাকৈ হ'ব পাৰে, এনেকুৱাকৈ হ'ব পাৰে, দুডাল কৰ্ণ, কিন্তু আমাৰ এডালে ধৰিম। ঠিক আছে, এডালে ধৰিলো, এইডাল ধৰা কৰ্ণ, এইডাল কৰ্ণ। আয়তাকাৰ এনেকুৱাকৈ আঁকিলো, এইডাল নাকিবা। ঠিক আছে, এডাল আঁকিলে হৈ গ'ল। নেক্সট কৈছে এই যিডাল কৰ্ণ দিশ ইয়াৰ চুটি বাহুটোতকৈ 30 মিটাৰ বেছি। আচ্ছা, এতিয়া কথাটো আহিল, এইটো যেতিয়া কৰ্ণ হৈ গ'ল, কৰ্ণ যেতিয়া হৈ গ'ল, ইয়াত এতিয়া চুটি বাহুৰ কথা কৈছে, দীঘল বাহু। চুটি হলে এইটো আমাৰ, আমি এনেকে আঁকিছো, দীঘলকৈ আঁকিলে এইটো দীঘল হলে একো কথা নাই, এইটো আমাৰ চুটি বাহু হৈ যাব, আৰু এইটো কি হৈ যাব, দীঘল বাহু। এইটো চুটি আৰু এইটো চুটি একে সমান, আৰু এই দীঘল বাহুটো এই দীঘল বাহুটো একে সমান। কথাটো কৈছে 60 মিটাৰ বেছি, যদি দীঘল বাহুটো চুটি বাহুটো 30 মিটাৰ বেছি, পথাৰ দুখনৰ দিশ মিলাব। আচ্ছা, পথাৰখনৰ দুটা বাহুৰ দিশ ওলাব আছে ন, দুটা বাহুৰ দিশ ওলাব আছে। আচ্ছা, দুটা বাহুৰ দিশ ওলাব আছে। আমি সদায় এনেকুৱা মেথছত কি কৰো, সদায় ধৰি লওঁ, কি ধৰি লওঁ, যে পথাৰখনৰ বাহু দুটাৰ দিশ আমি ধৰিব লাগিব। কিন্তু কথাটো হ'ল চুটি বাহু আৰু দীঘল বাহুটো আছে বাৰু, সেইটোতো আমি গমেই পাইছো। তাতকৈ ইণ্টাৰেষ্টিং কথাটো কি, আমি কোনটো ধৰি ল'ব লাগে, চুটি বাহুটো ধৰি ল'ম নে ডাঙৰ বাহুটো, দীঘল বাহুটো ধৰি ল'ম, সেইটো এটা কথা আছে। সেইটোৰ কাৰণে মই কি চেক কৰিব কৈছিলো, মনত আছেনে? মই কৈছিলো যে যিটোতকৈ ডাঙৰ সৰু বা কম বেছি দিয়াই থাকে সেই বাহুটো ধৰি ল'বা। ইয়াতে কি কৈছে চোৱা, কৰ্ণৰ দিশ চুটি বাহুটোতকৈ 30 মিটাৰ বেছি, সেইকাৰণে কুৱেশ্যন কৰিব দিছো বেছিকে। কি কৈছে, চুটি বাহুটোতকৈ, তাতকৈ চুটি বাহুটোতকৈ। তেতিয়াহ'লে আমি প্ৰথম ধৰি কি ল'ম, চুটি বাহুটোৱে ধৰি ল'ম। পাইছা বুজি, প্ৰথম ধৰি ল'ম চুটি বাহুটো ধৰি ল'ম। কেই নম্বৰ কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যন কৈছে যে, আচ্ছা, ধৰা হ'লে পথাৰখনৰ বা চুটি বাহুটো ডাইৰেক্ট লিখিছো, চুটি বাহুটোৰ দিশ। আখৰ বেয়া হৈছে চাগে, তাৰ কাৰণে খুব চৰি, কাৰণ মই যদি বেছি ভালকে লিখিব যাওঁ হয়তো সময় বেছি লাগি যাব, সেইকাৰণে মই অকণমান স্পীডত লিখিছো। ঠিক আছে, গতিকে তোমালোকে যদি বাই চান্স কিবা বুজি নোপোৱা, জাষ্ট কৈতো গৈ আছো লাইন বাই লাইন, তাতো তোমালোকে ধৰিব পাৰা। ঠিক আছে, চুটি বাহুটোৰ দিশ কিমান ধৰিছো, x ধৰিছো, বা মিটাৰত কিমান, একক কিহত আছে, মিটাৰ আছে, মিটাৰত লিখিব পাৰে, ইয়াতে মিটাৰ লিখি দিব পাৰে, x মিটাৰ, বা ইয়াতে নিলিখিলেও কথা নাই। ঠিক আছে, মিটাৰ। এতিয়া যদি চুটি বাহুটোৰ দিশ যদি x মিটাৰ হয়, চুটি বাহুটো কোনটো আমাৰ, এইটো চুটি বাহু, আৰু এইটো চুটি হলে এইটো চুটি হ'ব। আমি এফালে লিখি দিছো, চুটি বাহুটোৰ x ধৰিছো। এতিয়া কৰ্ণৰ কিমান আহিছে, কৰ্ণৰ দিশ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি, গতিকে কি হ'ব, কৰ্ণৰ দিশ কিমান আহিব, কৰ্ণৰ দিশ কিমান আহিব, চুটি বাহুটোতকৈ 60 মিটাৰ বেছি। তাতকৈ চুটি বাহু কিমান আছে, x, আৰু কি আছে, বেছি হলে প্লাছ থাকে, আৰু কিমান বেছি, 60 মিটাৰ বেছি। গতিকে এইটো আমাৰ কৰ্ণৰ দিশ, গতিকে কিমান হ'ব, x + 60, এইটো হ'ব কৰ্ণডালৰ দিশ। পাইছা বুজি, এইটো ছবিক এক্সামত মানে নালাগে, ঠিক আছে, আঁকিব নালাগে, মই জাষ্ট তোমালোকক বুজাবৰ কাৰণেহে আঁকি দিছো, যাতে কনচেপ্টটো ক্লিয়াৰ হৈ যায়। গতিকে কি হ'ব, চুটি বাহুটোৰ দিশ সমান x মিটাৰ, গতিকে কৰ্ণৰ দিশ সমান কিমান হ'ব, x + 60 মিটাৰ। এইখিনিলৈ আমি গম পালো, ধৰা হ'ল। আকৌ এবাৰ দীঘল বাহুটো আছে চাগে, কি কৈছে, যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি হয়, দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি হয়, তেতিয়াহ'লে দীঘল বাহুটো কিমান হ'ব, দীঘল বাহুৰ দিশ কিমান হ'ব, চুটি বাহুটোতকৈ 30 মিটাৰ বেছি। কাতকৈ চুটি বাহুতকৈ কিমান আছে, x বেছি, কিমান আছে, বেছি হলে প্লাছ কিমান বেছি,
30 গতি এইটো হ'ব আমাৰ দীঘল বাহুটোতকৈ চুটি বাহুটোতকৈ দীঘল বাহুটো 30 মিটাৰ আছে এইখিনি হ'ব আমাৰ দিশখিনি আমাৰ ধৰি ল'ব লগা আছিলে চুটি বাহুটোৰ দিশ কৰ্ণৰ দিশ দীঘল বাহুৰ দিশ এইখিনি কমা দিব পাৰা ব্ৰেকেট দিবা দেই এইটো ঠিক আছে এটা কথাটো আহিল ইয়াতে বাকি আর একো কন্ডিশনে দিয়া নাই তেতিয়াহলে আমি অ্যাকর্ডিং টু কোয়েশ্চন এর কি লিখিম কোৱাচোন কাৰণ এবাৰ আমাৰ কোনো কন্ডিশনে দিয়া নাই যিখিনি ধৰি ল'ব আছিলে তাতে শেষ হৈ গ'ল আমাৰ গোটেই ম্যাথটো পাইছানে বুজি যিখিনি ধৰি ল'ব লগা আছিলে বাহুটোৰ দিশ কৰ্ণৰ দিশ দীঘল বাহুৰ দিশ গোটেইখিনি ধৰি লোৱাতে গোটেই ওয়ার্ড প্ৰবলেমটো পঢ়ি চোৱা গোটেই শেষ জাস্ট এতিয়া তলৰ লাইন বাকি আছে কি আছে পথাৰখনৰ বাহু দুটাৰ দিশ ওলোৱা সেইটোৱেটো আমি ধৰি লৈছিলো এতিয়া আমাৰ অ্যাকর্ডিং টু কোয়েশ্চন যেটো আমাৰ ইকুয়েশন আমি যেটো বনাম সেই ইকুয়েশনটো এতিয়া কোৰ পৰা আহিব আৰু তো বেলেগ নাই একো হালকে পঢ়া কি কৈছে আয়তাকাৰ পথৰ কথা কৈছে আয়তাকাৰ মই আয়তৰ যেতিয়া সূত্ৰটো প্ৰথমতে কৈ দিছিলো কি বুলি কৈছিলো যিবিলাক চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু এটা কথা কৈছিলো কি সবচেয়ে যেটো ইম্পৰ্টেন্ট কথা কোণবোৰ 90 ডিগ্ৰী কোণবোৰ কিমান মানে এই কোণবিলাক কিমান ডিগ্ৰী 90 ডিগ্ৰী পাইছা এতিয়া যদি আমি চাও আমি ধৰা এইখিনি বাদে দিলো কাৰণ আমাক যদিও আয়ত হৈ আছে এইখিনি যদি আমি মছিটো কোনো প্ৰবলেম নাই এতিয়া চোৱা এইখিনিটো 90 নহয় কাৰণ তো ফুল হৈ গৈছে এইটো যদি চাও যদি এইটো 90 ডিগ্ৰী হয় বা থাকিলেও কোনো প্ৰবলেম নাই বাকিটা কোণকেইটা মুছি দিছো মই যদি এইটো 90 ডিগ্ৰী হয় প্ৰথম কথা এই যেটো ধৰা নাম দিছো মই এ বি সি ডি ABCD এটা আমাৰ ইয়াতে আয়ত কিন্তু মই যদি কও এংগল ABC কিমান ডিগ্ৰী হ'ব কাৰণ এটো আয়ত এংগল ABC টো কিমান হ'ব 90 ডিগ্ৰী আৰু যদি ABC এটো এটা ত্ৰিভুজ হৈছে কৰ্ণডাল আকৃতি দিয়াৰ লগে এটো কি হৈছে ABC এটা ত্ৰিভুজ হৈছে যদি এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তেতিয়ালে সেই কোণটো কি কব পাৰো আমি সমকোণী ত্ৰিভুজ সেই কোণটো কি বুলি কও সমকোণী ত্ৰিভুজ আৰু হেতু কি বুলি কয় ইংলিছত রাইট এংগল ট্রায়াঙ্গল ঠিক আছে রাইট এংগল ট্রায়াঙ্গল গতিকে এতিয়া যদি সমকোণী ত্ৰিভুজৰ কথা আহি পৰে তেতিয়ালে আৰু বেলেগ কি কম এনেকুৱা এটা মেথছো কৰিছো যদি সমকোণী ত্ৰিভুজৰ কথা আহি পৰে মই আগতে কৈছো যেতিয়া সমকোণী ত্ৰিভুজৰ কথা আহিব 90% 99% কেছ তাৰ চান্স আছে যে হেতু আমাৰ যে পাইথাগোৰাছৰ সূত্ৰ আছিল হেতু আহিব নিশ্চয় যেতিয়া সমকোণী ত্ৰিভুজৰ কথা আহে তেতিয়াই আমাৰ পাইথাগোৰাছৰ কথা আহিব তেছো আমাক ডাইৰেক্টলি কোৱা আছে যে ইয়াত পাইথাগোৰাছ ইউজ কৰা হেতুই হল ইয়াত এই মেথছটো খুব ধুনিয়া মানে খুব ভাল লাগিছে যে কি ডাইৰেক্ট কৈ দিয়া নাই যে এটো এটা পাইথাগোৰাছ লগাব লাগিব বা এটো এটা সমকোণী ত্ৰিভুজ কৈ দিছিলে এটো আয়তৰ কথা কৰ্ণৰ কথা কৈছে যেতিয়া আমি গম পাইছো আয়তৰ গতিকে এইটো জানিব লাগে আয়ত কাক বলে এইটো 90 ডিগ্ৰী যে হয় সেইটো জানিব লাগিব আৰু 90 ডিগ্ৰী যেতিয়া আহে কি লিখিম আমি পাইথাগোৰাছৰ সূত্ৰ গতিকে আমি কি লিখিব পাৰো এতিয়া ইয়াতে কি হৈ যাব চোৱা AB ডাল চুটি বাহু BC ডাল BC টো আমাৰ দীঘল বাহুটো BC এটো আছিল আমাৰ x + 30 গতিকে আৰু কৰ্ণ কিমান আহিল x + 60 গতিকে ডাইৰেক্ট অ্যাকৰ্ডিং টু কোৱেশ্চন লিখিব পাৰা বা পাইথাগোৰাছৰ সূত্ৰ মতে হেতু লিখিব পাৰা অ্যাকৰ্ডিং টু কোৱেশ্চন পাইথাগোৰাছৰ উপপাদ্য মতে বা উপপাদ্য লিখিলে এইটো উপপাদ্য একচুয়ালি উপপাদ্য মতে কি হ'ব কি আছিল কৰ্ণ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ ঠিক আছে বা উচ্চতা স্কয়াৰ কৰ্ণ হলে কিমান আছে আমাৰ AC আৰু কিমান আছে হেতু হোল স্কয়াৰ গতিকে x + 60 হোল স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ বা ভূমি স্কয়াৰ যিকোনো এটা কৰা কি হ'ব x স্কয়াৰ প্লাস আৰু ভূমি কিমান আছে x + 30 হোল স্কয়াৰ এইটো আছিল আমাৰ পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছৰ সূত্ৰ কাষৰখিনি নালাগে মই বুজাবৰ কাৰণে তোমালোকক দিছো মই কৈছো আগতে গতিকে এইটো হ'ব পাইথাগোৰাছৰ সূত্ৰ ভাবিছো এবাৰ তেতিয়া জাস্ট আমাৰ এতিয়া আমাৰ অ্যাকৰ্ডিং টু কোৱেশ্চন আহিলে এইটো হল আমাৰ অ্যাকৰ্ডিং টু কোৱেশ্চন এইবাৰ আমি এইটো কি কৰিম ভাঙি দিম সো এইবিলাক ভাঙি দিম কি হ'ব এইটো যদি কৰা তোমালোকে কি হ'ব x + 60 হোল স্কয়াৰ a + b হোল স্কয়াৰ গতিকে ভাঙিলে কি হ'ব a স্কয়াৰ + 2ab + b স্কয়াৰ কি হ'ব a স্কয়াৰ + twice ab 2 into x into 60 plus 60 square এইটো হ'ব a plus b whole square equal to কি হ'ব x square টো অলৰেডি আগৰ পৰা আছে এখিনি কি হ'ব a plus b again a plus b whole square কি হ'ব a square plus twice a into b into a আৰু into b মানে 30 আছে plus 30 whole square মানে b square হল নেক্সট কি কৰিবা
নেক্সট ভাঙি দিয়া x স্কয়াৰ প্লাস এখিনি কি হ'ব 120x প্লাস আৰু এখিনি কৰি চাবা তোমালোকে এখিনি কি হ'ব 60 হোল স্কয়াৰ মানে 6 6 গুণ 37 আৰু কেইটা শূন্য দুটা শূন্য আহিব আৰু এপিনে কি হ'ব x স্কয়াৰ প্লাস x স্কয়াৰ twice x স্কয়াৰ x স্কয়াৰ প্লাস x স্কয়াৰ twice x স্কয়াৰ প্লাস কিমান হ'ব 2 into 30 গতিকে কি হ'ব 60x প্লাস ই 3 3 গুণ 9 আৰু 2 শূন্য 900 ঠিক আছে এতিয়া তোমালোকে আমি রাইট হ্যান্ড সাইডৰ বস্তুবিলাক সব লেফট সাইডে লৈ আহিম কি হ'ব এটা অলৰেডি x স্কয়াৰ আছে এইটো আহিলে কি হ'ব -2x স্কয়াৰ নেক্সট কি আছে +120x -60x নেক্সট আছে কনস্ট্যান্ট টার্ম অলৰেডি আছে 3700 আৰু সৰি ইফালে আহিব প্লাস আছে ইফালে আহিলে -900 এইটো হ'ব আমাৰ মানে নেক্সট এবাৰ কি কৰিম আমি এটা আকৌ ভাঙিব লগা আছে কি হ'ব সো x স্কয়াৰ মাইনাস 5x স্কয়াৰ কি হ'ব -x স্কয়াৰ মাইনাস আছে ঠিক আছে আৰু এখিনি কৰিলে কি হ'ব +120x -60x +120x -60x কি মান হ'ব +60x আৰু এখিনি কৰিলে কি হ'ব কৰি চাবা তোমালোকে 2700 0 আৰু এইটো আকৌ আমাৰ দ্বিঘাত সমীকৰণ যদিও হৈছে আমি কি কৰিম এটো স্ট্যান্ডাৰ্ডৰ লিবৰ কাৰণে এটো মাইনাসৰে মাল্টিপ্লাই কৰিম কাৰণ আগত মাইনাস সাইন আছে কি হ'ব -1x স্কয়াৰ এইটো মাইনাস হৈ যাব 60x আৰু এইটো -27 2700 এইটো হ'ব আমাৰ স্ট্যান্ডাৰ্ড ইকুৱেচন আৰু বাকিখিনিটো আৰু ক'ব নালাগে চাগে কৰিব পাৰিবা না তোমালোকে সৰি বাকিখিনি কি কৰিবা কলুচোন তোমালোকে তিনটা মেথড আছে 1 বা 3 টো চাইবা কৰিব লাগিব নে কৰিবা এইটো 2700 কৰাই দিছো চাইবা প্ৰথম কি হ'ব প্ৰথম 2700 প্ৰথমটো কৰিবা কিমান যাব 2 2 4 2 2 4 গুণ 2 3 গুণ 6 3 9 আকৌ 2 ৰে যাব 2 5 ৰো কৰিব পাৰি ডাইৰেক্ট 5 ৰো কৰিব পাৰা একো নহয় 5 ৰো কৰিব পাৰা 2 6 গুণ 12 2 গুণ 6 2 গুণ 4 1 10 বাৰ 5 ৰে কৰা 5 6 গুণ 30 2 5 5 গুণ 25 আকৌ 5 ৰে যাব 5 গুণ 5 আৰু 5 3 গুণ 15 আৰু না যায় ওলে এইটা 2 2 2 5 5 5 সরি দুটা 5 আৰু 13 তে ইয়াৰ পৰা কেনেকৈ উলিয়াবা এতিয়া ইয়াৰ পৰা লোৱা কি হ'ব এনেকুৱা দুটা নম্বৰ লম যেটো প্লাস মাইনাস কৰিলে -60 হ'ব মাজৰটো মানে আৰু মাল্টিপ্লাই কৰিলে 2700 হ'ব ঠিক আছে আমি হেতু কৰিম এতিয়া কি হ'ব চাইবা -60 হ'ব লাগিব তো গতি কি হ'ব 5 দুগুণ 10 10 দুগুণ 20 5 দুগুণ 25 দুগুণ 50 দুগুণ 100 নহ'ব দেখি মিলিব 2 দুগুণ 5 দুগুণ 10 10 4 গুণ 40 65 নহ'ব 5 5 গুণ 25 যদি টাইম লাগে দ্বিঘাত সমীকৰণটো কৰিব পাৰা ঠিক আছে দ্বিঘাত সমীকৰণো কৰিব পাৰা অকমান টাইম লাগে সেইকাৰণে কৈছো তোমালোকে যাতে প্ৰেক্টিস কৰিবা যাতে সোনকালে তোমালোকে দেখিয়ে গম পোৱা যায় আচ্ছা এইটো উত্তৰ অৱস্থাখন ইমান হ'ব লাগে ঠিক আছে মই কৰি চোৱা নাছিলো সেইকাৰণে অকমান টাইম লাগি আছে কি হ'ব আৰু চোৱা -60x আছে তো -60 পাব লাগিব ঠিক আছে প্ৰথম কথা -60 পাব লাগিব 5 5 গুণ 25 25 গুণ 50 50 গুণ 50 4 গুণ নহয় 2 গুণ 5 গুণ 10 গুণ 20 20 আৰু 130 মিলিলেও নহয় যে কিমান হ'ব লাগিব 5 গুণ 10 দিঘাৰত তলু কৰিছো দিঘাৰতো কৰিছো আপোনাৰ দিঘাৰত কৰিলে কিমান হ'ব গতিকে তোমালোকে দিঘাৰত দেখিলে আকৌ এটো লিখি ল'ব লাগিব যে ইয়াত a = ইমান b = ইমান মই লিখি দিছো কাষত ঠিক আছে here
a equal to কিমান আছে 1 আছে b equal to -60 আৰু c equal to এটো -2700 গতিকে আমাৰ সূত্ৰটো আছিল এটো -b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ minus 4ac divided by twice তোমালোকে এবাৰ সূত্ৰটো সদায় বাতি লবা -bb মানে -60 প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মানে -60 whole square -60 whole square minus 4 into a into c a মানে 1 c মানে -2 এটো অলপ থাকিব twice 2 into এ কি হ'ব 2 থাকিব এখিনি কিবা 60 প্লাস এখিনি মই অন স্পিডতে কৰাইছো কাৰণ বুজাই দিও দেনা ইনে সৰল কৰা যেটো এইগুণ সচগুণ আকৌ হৈ যাব ইয়াতে 3600 মাইনাস মাইনাস প্লাস দুটা 0 আর 7 4 গুণ 28 আর 7 হল 2 4 গুণ 8 8 2 10 0 0 বহুত ডাঙৰ নম্বৰ আহিব ঠিক আছে 7 4 গুণ 28 2 7 গুণ 4 গুণ 8 8 2 10 আকৌ বৰ্গমূল দিব লাগিব আকৌ গতিকে উৎপাদক বিশ্লেষণটো মিলিলে মানে পটককে মিলিলে ভাল তোমালোকে ঘৰত আছা মোৰ হিচাপত তোমালোকে উৎপাদক বিশ্লেষণটো এবাৰ ট্ৰাই কৰা ঠিক আছে টাইম ল'ব কিন্তু হেতু ট্ৰাই কৰিবা ঠিক আছে এখিনি কি হ'ব যোগ কৰা কিমান হ'ব এটা হ'ব 3600 গতিকে 00 তাৰপিছত 4 8 1 4 1 ঠিক আছে আমাৰ বেছি ডাঙৰ উৎপাদক বিশ্লেষণো মানে বৰ্গমূলো অহা নাই এখিনি কৰিলে কমে পোৱা চাগে তলত আহিব 260 প্লাস মাইনাস এটো কি হ'ব চোৱা এইটো আছে 144 00 টো বাদ দিয়া 144 টো কি হয় 12 হয় গতিকে এই 144 লৈ কিমান আহিব 12 144 লৈ কিমান আহিব 12 আৰু দুটা 0 আছে তো গতিকে এটা 0 আহিব গতিকে 120 ঠিক আছে এইখিনি আমাৰ অলপ এতেকে আকৌ আহিনি মই চোৱা লেকচাৰ খিনি মই থৰা অলহেনি মুছি দিছো নেকি থৰহেনি লাগিব এইখিনি মুছি দিছো ঠিক আছে এইখিনি মুছি দিছো গতিকে আমি নেক্সট ইয়াৰ পৰা এইখিনি কৰিছো চাবা এইখিনি কি কৰিছো x ৰ ভ্যালু কি হ'ব এবাৰ কি হ'ব প্লাস সাইনটো মাজত থাকিব এবাৰ মাইনাস থাকিব কি হ'ব 60 এবাৰ প্লাস 120 ডিভাইডেড বাই 2 বা আৰু এবাৰ x কি হ'ব 60 minus 120 divided by 2 এনেকুৱা হ'ব আৰু যদি কৰা এইখিনি কি হ'ব সো এটো 180 divided by 2 আৰু কাটা কাটি গলে কিমান 90 গতিকে x = 90 এটা পালো x = 90 আৰু এটো কি হ'ব এটো এনো তোমালোকে বেছি কৰিব দৰকাৰ নাই এনো মাইনাসত আছে ঠিক আছে এটো -60 divided by 2 কাটা কাটি গলে -30 হ'ব গতিকে -30 টো আৰু বাহুৰ দিক যে এটো আছে এটো ই গ্ৰহণযোগ্য নহয় তুমি কই পাইছা ই গ্ৰহণযোগ্য নহয় লিখিবা ঠিক আছে কি লিখিবা ই গ্ৰহণযোগ্য নহয় কি লিখিবা হৈ গ'ল ই গ্ৰহণযোগ্য নহয় ঠিক আছে এটো কি হ'ব গ্ৰহণযোগ্য নহয় যদি গ্ৰহণযোগ্য নহয় গতিকে আমি x 90 পালো x কি পালো 90 মানে ছুটি বাহুটোৰ দিক কি পালো x এটা তোমালোকে তলহেনি লিখি লবা কি লিখিবা এতেকে ছুটি বাহুটোৰ দিক সমান 90 আছে তো x ৰ জায়গাত কি লিখিবা 90 মিটাৰ তাত আকৌ গোটেই কিটা লিখি কৰ্ণৰ দিকটো সাকে উলিয়াব দিয়া নাই ঠিক আছে বাহুদাৰ বাহুটাৰ দিকৰ কথা আছে তো দীঘল আৰু ছুটি বাহুটাৰ কথা আছে তথাপিও যদি কোৱেশ্চনটো যদি কৰ্ণৰ দিক পাবা গোটেই কিটাই উলাই থব পাৰা বা যদি কোৱেশ্চন কৰ্ণৰ দিকটো দিয়া নাই নালাগে ডাইৰেক্ট লিখিবা ছুটি বাহুটোৰ দিক 90 মিটাৰ এতেকে দীঘল বাহুটোৰ দিক হ'ব x + 30 x মানে কিমান হ'ব 90 গতিকে কিমান হ'ব 90 + 30 120 গতিকে এইখিনি এইটো হ'ব 6 নম্বৰ ইকুৱেশনটো 6 নম্বৰ সলিউশন ঠিক আছে তে আজি আমি ইন্টারেস্টিং খুব তিনিটা ভাল লগা কোৱেশ্চন আজি কৰিলো ভালে লাগিছে গতিকে 4 5 6 এই তিনিটা কৰিলো এইটা প্ৰেক্টিস কৰা তোমালোকে ঠিক আছে মই এটো আকৌ কৈছো তোমালোকে এবাৰ উৎপাদক বিশ্লেষণত চাই লবা যদিও আমি বৰ্গমূল খুব সহজতে এটা ওলাই গৈছে কোনো কথা নাই আৰু ঠিকও আছে কাৰণ আমি যিমানটা বেছিভাগ ম্যাথছ কৰাই দি আছো মই বেছিভাগ উৎপাদক বিশ্লেষণ দিয়ে কৰাই গৈছো এইটো এটা অকমান 3 নম্বৰ মেথডৰে কৰা গৈছে কোনো ঠিকই আছে বেয়া নহয় গতিকে তথাপি এবাৰ তোমালোকে ট্ৰাই কৰি চাবা যে এটাটো গমে পাইছা যে এটা 90 আহে গতিকে এটা 90 কেনেকুৱাকৈ মাল্টিপ্লাই কৰিলে আহে চাই লবা নেক্সটটো নিজে ওলাই আহিব কিমান আছিল মাইনাস ইকুৱেশন -60 আছিল তো মানে 90 আৰু 30 আহিব চাগে বা 90 30 বা 60 69 টো আহিব পাৰে
বা 9 to 120 আহিব পাৰে চাই ল'বা পূৰণফলটো সিমান হয় নে নহয় গতিকে এবাৰ চাই ল'বা গতিকে আজি ইয়াতে সামৰোঁ আজি আমি এইটো তিনিটা ভাল কুৱেশ্যন কৰিলোঁ আৰু নেক্সট দিনা বাকীকেইটা যিকেইটা আছে 4টা আছে আৰু সেইকেইটা আমি কভাৰ আপ কৰিবলৈ ট্ৰাই কৰিম গতিকে তোমালোক মই কৰিছোঁ যে কিবা যদি ডাউট থাকে নিশ্চয় আমাক জনোৱা বুজোৱাৰ কাৰণে আমি তোমালোকৰ কাৰণে লাগি আছোঁ গতিকে তোমালোকে জাষ্ট ভিডিঅ'বিলাক যিমান পাৰা সিমানে শ্বেয়াৰ কৰা যাতে সকলো ল'ৰা ছোৱালীয়ে এই সুবিধাটো ল'ব পাৰে যাতে আমি যিটো আমি ভাবি আছোঁ যে সকলোৱে সমান সুবিধা পাওক সেই অধিকাৰটো সিহঁতেও পায় গতিকে ঠিক আছে থেংক ইউ